আমার মার নসিবত ইমান ভাগ্য ভাল যে আল্লাহ তাআলার জায়গাত মোর মাক পছন্দ করি আল্লাহ তাতে রাখি দিছে। আমি গোটেই পৰিয়াল সুখী। এইগৰাকী চুৰাতুন নেছা, চান্দুমিয়াৰ পত্নী। চুৰাতুন নেছাৰ ভাগ্যৰ কথা শুনি আপুনিও আচৰিত হ'ব। উমৰা হজলৈ গৈ আল্লাহ তালাই যেন নিজৰ ঠাইলৈ লৈ গ'ল চুৰাতুন নেছাক। মক্কাত হজ সম্পন্ন কৰি বুধবাৰে হঠাৎ ইন্তেকাল হৈ চুৰাতুন নেছাৰ। মক্কাৰ জান্নাতুল মুআল্লাহ কবৰস্থানতে জানাজা সম্পন্ন কৰা হৈ দক্ষিণ কামৰূপৰ সোণতলীৰ হজযাত্ৰী চুৰাতুন নেছাৰ। মোৰ মা আল্লাহৰ পছন্দনীয় ঠাই মক্কা, তাতে গৈ ইন্তেকাল হয়। তাৰ সদ্গতিৰ কাৰণে সমগ্ৰ অসমবাসীৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে মোৰ মাৰ কাৰণে সকলোৱে যাতে আল্লাহৰ ওচৰত দোৱা কৰে। চুৰাতুন নেছাৰ এই ঘটনাই এতিয়া আচৰিত কৰি তুলিছে সকলোকে। পুত্ৰই কৈছে, বহু সৌভাগ্যৰ বলতহে হেনো আল্লাহ তালাই এনে কাৰ্য কৰে। আমি সন্তুষ্ট সুখী যে আমার মার নসিবত ইমান ভাগ্য ভাল যে আল্লাহ তাআলার জায়গাত মোর মাক পছন্দ করি আল্লাহ তাতে রাখি দিছে। আমি গোটেই পৰিয়াল সুখী। মোৰ মাৰ লগত মোৰ বাবা আছে আৰু আমাৰ গাঁৱৰ ওচৰৰ আৰু দুজনমান আছে। মোৰ মাৰ নাম আছিল চুৰাতুন নেছা, দেউতাৰ নাম আছিল চান্দুমিয়া। মোৰ মাৰ বয়স আছিল আপোনাৰ 70। সোণতলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইম 8।